মেয়েদের মাঝে আসে যেন কোন জন প্রতিদ্বন্দ্বী সত্তা আমার অহিম বীরত্বরে কতবার আমার বিরুদ্ধে শরীর রাজেন্দ্র মন্ডলীকে করিস দমন অতি নিঃসঙ্গ ভাবে অতন্তর কথালে বিশ্বরে কোন বীরে দুয়ারিলে আমাকে পরাস্ত করিব আমার এই বীরত্বতে স্তম্ভিত হই হুর পাখি রূপী গ্রহ আখ্যা দিয়ে আমাকে আমার এই প্রতিদ্বন্দ্বী প্রতিবিন্দ আমার লক্ষ্মী ভক্তি বাধা দিবার পর শক্তি নাই কোনজনের এই জগতত আমার দুরন্ত বীরত্বই যে তরঙ্গর সৃষ্টি করিছে আকাশে বতাহে জীবন হত্যা অন্ধকারত নিম্মজিত আজি কেবল আমার এই বাবে যদিও বা অতিশ্বরময় এই কলিঙ্গ রাজ্যর যদিও বা সন্ত্রাসিত নির্ভয়তে পৃথিবীবাসী তথাপি তো কি যেন মন রাজি হতে কে অশান্ত এই শিরোজ্জল নমস্যভদ্রী কিবা তুমি এনেরূপ কৰিছ ধৰণ দাদা তোমাৰ চিন্তাৰ কাৰণ প্ৰতিজ্ঞা কৰিছো আজি তোমাৰ সন্মুখত লোহে যদি সাধ্যাৰতি অৱশ্যই পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা ঈশ্বৰে মোৰ অগ্নি আপন বিজ্ঞানে অন্তরে স্তরে স্তরে মুখে
করিছে বিদ্রোহ। ও কর্মী, নিশ্চিবর ধরে রাজ্য বই করিস শাসন। দন্ত বক্র নামর যে অশিক্য রং বলি প্রতীক হতে সেই গোয়ালে কৃষ্ণর উপর শৈল বিশ্ববাচ বই সুফল কুলা অস্থির হব দাদা। ভয় হরকার রজা নিন্দাতকয়ো অধিপত্য হলে তুমি এই স্থলত সদাই কিয় চিন্তা কৰা হৈ ৰাখাল কৃষ্ণৰ বাবে মনত পড়িলে মূর্খে কৃষ্ণর নাম। ভূমি ভূমি জলে থাকা প্রতিশোধের দেওয়ানল জ্বলি ওঠে কৃতাগ্নির দরে। ভাই লোকর মুখে শুনিছ কৃষ্ণ হেন জগতর ঈশ্বর। কোন প্রাণে সহ্য করো এই কথা মই। এই কৃষ্ণই শৈশৱ পাৰ কৰিছিল গোসাৰণ ভূমিত। শ্ৰীকৃষ্ণই পৰলে বাগদাত্তা কন্যাকে অতি নীলাস ভাৱে হৰণ কৰিছিল। হৰণ পৰা নিঃস্বাৰ্থৰ বাবে মাতুলক হত্যা কৰিলে এই কৃষ্ণ যাতে হব পাৰে জগতৰ ঈশ্বৰ। কি পাৰ্থক্য আছে সাধাৰণ মনুষ্য আৰু সেই ৰসাল কৃষ্ণৰ মাজত? দাদা নাই মাথো এটি ভদ্ৰ মানৱ লাভ কৰি অল্প সন্মান পৃথিৱীৰ মূৰ্খ মানৱৰ নৰবৰে গৰ্বিত হৈ উচ্চ ফল লাভ কৰিছে তেওঁলোকৰ মধ্যত। নহবা চিন্তিত অচিৰেই ধ্বংস হব জনভূমি, ধ্বংস হব দ্বাৰকা। মহাবীর তন্ত্র বক্র বিষয়ী দন্ত বক্রর ধরিলে চতুর্দিশতে তরঙ্গের সৃষ্টি করি রুদ্র চাকে অগ্রসর তারকা নগরে যাদব ধ্বংস করে যাদবর অভিমান ধরিতে বিনয় রক্তপাত প্রবিয়নে সন্ত্রাসৰ সৃষ্টি কৰি নির্ভীক করিম কৃষ্ণের নাম জগতর পরা জগতর পরা যাব সকলো যাদব এটি দুটি করি এটি দুটি করি বলা
জগৎ পাখি সকলে স্থির লাগতে আমি তুলো ভাতৃ মিলি কি তোরে গ্রাহ করু কৃষ্ণ জীবন কতদিন কত বছর গোলে পার হই কিন্তু দৈত্যরাজি ঐচাপিও নাহিল উলতি নীল আজি দৈত্যরাজি গভীর তপস্যা পূর্ণ করি যেদিনা দৈত্যরাজি আহিব ঘুরি এই দিনা ইমান যে আনন্দ লাগিব মনতে স্বর্গ মধ্য পাতালে দিগ্বিজয় করি ঘোষণা মাত্র অপেক্ষা করিছো দৈত্যরাজৰ আগমনৰ বাবে সেনাপতি দুমন্ত সেনাপতি দুমন্ত কি দৈত্যরাজ আপুনি আজি দৈত্যরাজৰ অপার আনন্দ ও সেনাপতি আনন্দ করা উৎসবের আয়োজন করা ভৌভরাজ্য আনন্দ হিল্লুলে মন প্রাণাসি মোর উতলা করে তুলেছে এই আনন্দর কিহর নিমিত্তে জানাব পারিবনে দৈত্যরাজ ওরা সেনাপতি দৈত্যরাজ এই লক্ষ্য আগত রাখি অতদিন মই তপস্যাতে ওই ছিল লেন্দে এই তপস্যা মোর ফল সম্পূর্ণ বড় মহেশ্বর দিলে মুক্তি মনু মত বল এই পরর প্রভাব আজি মই স্বর্গকে মধ্যকে পাতালতে করিব পারু পরিণত দৈত্যরাজ সেনাপতি দন্তে পলমরে নাই প্রয়োজনে বলয়রে ঘোষণা করি প্রথমে আক্রমণ করো অমরাবতীপুরে দেবতারে গর্ব করিমুখী মোরে রণতৃষ্ণা মোরে কর নিবারণ তোমার রাখা অবশ্যই হব সম্পূর্ণ হর মহেশ্বর দিলে মুখে অদ্ভুতি উড়ন্তরথি রথ দুথিময় ত্রিভুবন মুক্ত মনে করিব পারু বিস্মরণ এই রথতে অতিময় নতুন একে রাজ্যর নির্মাণর করিলুয়া দেখি এই রথতে অতিময় দেখি বিজয় দেখ নিশ্চয় করিম পালনে দিল প্রতিশ্রুতি প্রথমতে আক্রমণ করি অমরাবতীপুর অময়
অমরাবতীপুরর রাজ রাজেশ্বর তার পাশে কৃষ্ণ কৃষ্ণ ও কৃষ্ণ অনুসরিত অনুসরিত প্রতি হীরাই হীরাই রুদ্র রুদ্র মূর্তিরে প্রবেশ করি দ্বারকা নগর কৃষ্ণকে মই করিম নিক্ষেপ बोला बोला सेनापति যুদ্ধ যাত্রার বড় আয়োজন দেবগণ দেবরাজ অচিৰতে আয়োজন কৰিম আমি বিষ্ণু যজ্ঞৰ যজ্ঞ সম্পন্ন হলে অশান্তি সৃষ্টি নহয় এই অমৰাৱতীপুৰত দেৱৰাজ আদেশ পালো যেতিয়া যজ্ঞ আৰম্ভ কৰিব লাগে ও হৰিত হৰণ নয়াজি তুজনায় এ হরির চরিত শ্রবণ কীর্তন করে নারায়ণ প্ৰণাম দেৱৰক্ষী দেৱগণৰ জয় অকস্মাতে আমাৰ স্বৰ্গবাসীলৈ অহাৰ কাৰণ কি দেৱৰক্ষী দেবেন্দ্র আমি যত মানে আছা অবরমণ্ডলে দেৱৰক্ষী অচিরে মিলিব অমরাবতীপুরে মহাপ্রলয় দেবেন্দ্র দেৱৰক্ষী দৈত্যপতি হালবনিপতি দিগ্বিজয় কৰি ঘোষণা কেৱল বেগেৰে আহিব লাগিছে স্বৰ্গদভিমুখে দেৱৰক্ষী মৈত্ৰৰ সামান্য দানৱে কিদৰে থিয় দিব ৩৩ কোটি দেৱতাৰ সন্মিলিত শক্তিৰ আগত হে দেবেগণ সামান্য নহয়তো মৈত্ৰৰ দানৱ দেৱৰক্ষী কঠোৰ ভাৱে তপস্যা কৰি দেৱ পশুপতিক তলুংক বিজয় বৰণ কৰিছিল আৰু কি জানা বিশ্বশিল্পী মই দানৱৰ দ্বাৰা নিৰ্মিত এক গুণসম্পন্ন অনন্তৰথ মহাদেৱে প্ৰদান কৰিছে এই শালবদত্তবীৰক যি ৰথত উঠি ইচ্ছামতে সকলো স্থানতে উপস্থিত হ'ব পাৰে তেনেহেন উৰন্ত ৰথত প্ৰবল বেগী ৰাখিব লাগিছে স্বৰ্গৰ অভিমুখে সেইবাবে দেৱক বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতু কি দেৱৰক্ষী দেৱৰক্ষী ধ্বংস হব অমৰাৱতীপুৰ এ ধ্বংস হব এ আদি স্বৰ্গপুৰ দেৱৰক্ষী শুনিলা দেৱগণ দেৱৰক্ষীৰ বাণী আমি অতি শীঘ্ৰেই দৈত্য দানৱক বধ কৰি আমাৰ কাৰ্য কৰিম সমাপন বলা দেৱগণ হৰি
হে প্ৰভু জগত বৎসল হৰি নিকীন ব্ৰাহ্মণময় তোমাৰ সেৱক ধন জন অসহ্য বিভূতি এই বিশাল ব্ৰহ্মাণ্ডৰ গৰাকী তুমি হে নাৰায়ণ কৰা কৃপাদাসক ৰয় যেন মতি সদায় তোমাৰ দুখনি ৰাতুল পদত জানিছো নিশ্চয় মই জগতৰ ভূমিভাৰ হৰণৰ হেতু তুমিয়ে কৃষ্ণৰূপে জন্ম লৈছা দৈৱকী গৰ্ভত অত্যাচাৰী অত্যাচাৰ মখিমূৰ কৰিবৰ বাবে তুমিয়ে যুগে যুগে পৃথিৱীত কৰি আছা শান্তি স্থাপন তোমাক প্ৰণাম প্ৰভু ওম নমো কৃষ্ণায় ওম নমো কৃষ্ণায় ওম নমো কৃষ্ণায় ওম নমো কৃষ্ণায় মূৰ্খ ভগৱান তই কৃষ্ণ কৰিছো শৰণ বন্ধ কৰ বন্ধ কৰ হে বীৰবৰ মই এজন পূজাৰী ব্ৰাহ্মণ পৰম কৃষ্ণ কৃপাময় চৰণ যুগল সেৱাই মোৰ বৰ জীৱনৰ মইতো কোনো অপৰাধ কৰা নাই লোৱা বীৰবৰ লোৱা লোৱা এয়াৰ পূজাৰ নিৰ্মালী মূৰ্খ ব্ৰাহ্মণ চিৰাবৈ কৃষ্ণৰাম বাৰে বাৰে কৰি উচ্চাৰণ অপৰাধ কৰি দুৰ্বল ভাবি আজি তৈয়াৰ সমষ্টিত ফল লৈ যাওঁ তোক তাৰাৰ সমীপে তোমাৰ যি এই দিব তোক উচিত প্ৰতিফল তোমাৰ যি ইচ্ছা তাকেই কৰা মোর জীবন যাত্রাত দুর্ঘোর অনিশ্চয়তায় দিশে দেখা কন্নর কুহরত প্রতিবহত্রতে হনুমাথ একুতি শিয়র দন্ত বকুল মৃত্যু তোর নিশি হন্দিকতে অসম্ভব অলিঙ্গ প্রতিদন্ত বক্রর মিত্র যেন ইমান সহজে দাদা দাদা মহাৰাজৰ
জয় হওক। জানিব পাৰোনে মহাৰাজ, পূজাৰ কামত ব্যস্ত হৈ থাকোঁতে কি দুখে বন্দী কৰিলে মোক? তুমি হেনো কৃষ্ণৰ ভক্ত? কৰিছো স্বীকাৰ, এয়েই নেকি মোৰ দুখ? সেয়াই ঘোৰ অপৰাধী। কলিঙ্গ ৰাজ্যত কলিঙ্গপতি দন্তবক্ৰৰ জীৱন্ত কালতে কোনেও ঈশ্বৰণ কৰিব নোৱাৰিব মোৰ ৰাজ্যত কৃষ্ণৰ নাম কৰিব নোৱাৰিব কোনেও শ্ৰৱণে কীৰ্তন। মহাৰাজ, এই সংসাৰত যি কৃষ্ণ নাম নলয় তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই। ব্ৰাহ্মণ, যদিহে মই কৃষ্ণৰ নাম নলওঁ তেন্তে মোৰ জনমৰ কোনো অৰ্থ নাই। ব্ৰাহ্মণ, কৃষ্ণ নাম মোৰ আত্মা। আত্মাক জানো আঁতৰাই থলে জীৱনৰ অস্তিত্ব থাকিব? গতিকে কদাপিতো মই কৃষ্ণ নাম নেৰো মুখত। এই ব্ৰাহ্মণ, তই কি কৃষ্ণৰ নাম নেৰ মুখৰ পৰা? কৃষ্ণ নাম উচ্চাৰণ কৰিব নোৱাৰে কোনেও এই কলিঙ্গপতি দন্তবক্ৰৰ ৰাজ্যত। মহাৰাজ, কৃষ্ণ নিন্দা নকৰিব, নহব মহাপাপৰ লিপি। অপৰাধী মই, শাস্তি দিয়ক, মোক শাস্তি দিয়ক মহাৰাজ। শাস্তি? অৱশ্যেই মই তোক শাস্তি কৰিম প্ৰদান। ৰাজন নাম লৈ ৰাজদণ্ড হাততে ধৰিছো যেতিয়া নিশ্চয় তোক মই শাস্তি কৰিম প্ৰদান। কিন্তু শুন ব্ৰাহ্মণ, তই যদি কৃষ্ণৰ নাম উচ্চাৰণ নকৰ তোক মই অসন্মানেৰে দিম মুক্তি। নাই মহাৰাজ, মই কৃষ্ণ নাম কদাপিতো এৰিব নোৱাৰো। তই কি কৃষ্ণৰ নাম এৰিব নোৱাৰ? মুখ বন্ধ কৰ ব্ৰাহ্মণ, মুখ বন্ধ কৰ। দন্তবক্ৰৰ ৰাজ্যত তই কৃষ্ণৰ নাম পুনৰ নকৰিবি উচ্চাৰণ। একবাৰৰ বাবে শুনিছো ক, কৃষ্ণৰ নাম উচ্চাৰণ কৰিবি নে নকৰ? কৃষ্ণ নাম মই এৰিব নোৱাৰো। ইমান নিষ্পৰ্ধা! হয় বিদুৰত, এই ব্ৰাহ্মণৰ দুই হাতে ভাঙি পেলোৱা। ওম নমো কৃষ্ণায়। কৃষ্ণ 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 এই ব্ৰাহ্মণ, এতিয়া সুধিছো ক, কৃষ্ণৰ নাম উচ্চাৰণ কৰিবিনে? ইয়াৰ দুই ভৰি ভাঙি পেলোৱা। ব্রাহ্মণ, এতিয়া তই কৃষ্ণৰ নাম উচ্চাৰণ কৰিবি নে নকৰ? ইয়াৰে চিপা কাটি পেলোৱা।
এতিয়া কৃষ্ণ ক এতিয়া কৃষ্ণ ক ভাই এই ব্রহ্মাণ্ডৰ গাঁৱতে নিশ্চয় কিবা লাগি আছে বুঢ়া ভাই এই ব্ৰাহ্মণক ইয়াতে পৰি থাকিবলৈ দিয়া বুঢ়া ভাই সিমান সময় মোৰ স্বামী ভিক্ষাৰ পৰা নাখিলো আজিও যদি তেওঁ খোলাহাতে আহে তেন্তে আজিও আমি অনাহাৰে থাকিব লাগিব হে প্ৰভু দয়া কৰা ভক্তৰ ওপৰত দয়া কৰা প্ৰভু সুশীলা স্বামী আজিও আপুনি খোলাহাতে আহিল ভাগ্যৰ ওপৰতে কোনেও যুঁজ কৰিব নোৱাৰে যদি ভাগ্যতে নাথাকে হাতলৈ অহা অন্ন নষ্ট হয় স্বামী মই বুজা নাই আপোনাৰ কথাৰ অৰ্থ বুজাই কওক ভিক্ষাৰ বাবে গৈছিলো মই উত্তৰ দিশত এক গৃহতে পাতিছিলো খপে তাত মই হলো উপস্থিত তাৰ পাছত ভোজন কৰিবলৈ দিছিল সুস্বাদু ক্ষীৰ গ্ৰহণ কৰিলে কিন্তু সন্তানৰ কথা চিন্তা কৰি নকৰিলো ভোজন সেই ভূমিষ্ঠ অন্ন ক্ষীৰৰ পাত্ৰ হাতত লৈ নিজ গৃহলৈ বুলি হৈছিলো ৰাওনা তাৰ পাছত কিন্তু অকস্মাতে এজন পথিকে বেগেৰে আহি মোকে কৰিলে আঘাত ছিন্ন ভিন্ন হৈ অন্তৰ পত্ৰৱতীতে হল প্ৰতি বিধাতা তুমি আৰু এই ব্ৰাহ্মণ দম্পতীক আনি কষ্ট দিবা হে দয়াময় কৰোণা সাগৰ হাৰ্ট কৰা তোমাৰ দয়াময় নাম হাৰ্ট কৰা তোমাৰ পতিত পাৱন নাম কৃষ্ণ হাৰ্ট কৰা শান্ত নহব পূৰ্ব জন্মৰ ভঞ্জিছো অশেষে যন্ত্ৰণা এই কথা প্ৰিয়ে তুমি জানিছা নিশ্চয় নাই কোনো দুখ তাতে কৃষ্ণ কৃপয় কিন্তু স্বামী সেয়া জানো অন্যায় নহয় ঈশ্বৰৰ সৃষ্টি জীৱই এমুঠি অন্নৰ বাবে প্ৰতিদিনে হাহাকাৰ কৰিব লাগে এয়া জানো তেওঁৰ অপমান নহয় এনেকুৱা জ্বালা যন্ত্ৰণা ভোগ কৰিব নোৱাৰো স্বামী মই সহ্য কৰিব নোৱাৰো সুশীলা নকৰিবা মিছাতে নিষ্ঠুৰে নিয়তি আৰু নিদাৰুণে ভাগ্যৰে পৰীক্ষা কৰি ভঞ্জিছো অশেষে যন্ত্ৰণা আমি সুশীলা স্বামী
প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হলে আমাৰ দুখৰ অন্ত পৰিব। গতিকে ধৈৰ্য ধৰাকে অধৈৰ্য নহবা তুমি। স্বামী, আপুনি দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ বাল্য বন্ধু। এবাৰ দ্বাৰকালৈ গৈ আপোনাৰ পৰম মিত্ৰ কৃষ্ণক সাক্ষাৎ কৰি আহকগৈ। নাই সুশীলা, তেনে বাক্য তুমি নকৰিবা উচ্চাৰণ। হ'ব পাৰো দিনহীন, হ'ব পাৰো ভাগ্যহীন, দৰিদ্ৰ ব্ৰাহ্মণ। তথাপিতো সুশীলা, আত্মসন্মান দি জনাঞ্জলি নোৱাৰো দুহাতে পাতিব বন্ধুৰ সন্মুখত। নকৰিবা দুৰাই মোক তেনে অনুৰোধ। স্বামী, আপুনি মোৰ কথাত অলপো ভুল নুবুজিব। কৰা নাই অনুৰোধ যদুপতিৰ ওচৰত দুহাত পাতিব। তেন্তে বন্ধুৰ সন্মুখত দুহাত পাতি কিয় মই হাঁহিয়াতৰ পাত্ৰ জগতৰ আগত? মোৰ বাবে এই জীৱনে শ্ৰেষ্ঠ সুশীলা। ভিক্ষা কৰিয়ে প্ৰবৃত্তি মাত। এদিন নিশ্চয় আহিব আমাৰ সুখৰ দিন। সুখৰ দিন কি ক'লে স্বামী? আমাৰ জীৱনলৈ সুখ, সেই আশাকে বকুনি বান্ধি সুখৰ মৰিচিকা খেদি খেদি শুকানে মৰুত শান্ত ক্লান্ত অৱকামী আমাৰ জীৱনলৈ সেইদিন কাহানিও নাহে। স্বামী, আমাৰ জীৱনলৈ সেইদিন কাহানিও নাহে। সুশীলা, দুখ সুখৰ সমষ্টি এইটো জীৱন। সুশীলা, যদি দুখেই নাথাকে থাকিব জানো কিবা সুখৰ অৰ্থ? স্বামী, কথাৰে জানো মই আপোনাক তৰাব পাৰিম? ভাইজাক হিচাপে মোৰ কথা নুশুনিলেও মোৰ পোনাকেইটাৰ কথা চিন্তা কৰে আপুনি এবাৰ দ্বাৰকালৈ যাওক। অন্তৰ্যামী ভগৱানকে বুজি পাব আমাৰ দুখৰ কথা। মাত্ৰ এবাৰ দ্বাৰকালৈ যাওক। সুশীলা, তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰক। সুশীলা, তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰক। মাত্ৰ এবাৰ দ্বাৰকালৈ যাওক। আমাৰ দুখৰ কথা আপোনাৰ পৰম মিত্ৰ কৃষ্ণক কওক। অন্তৰ্যামী ভগৱান তেওঁ বুজি পাব আমাৰ দুখৰ কথা। মাত্ৰ এবাৰ দ্বাৰকালৈ যাওক। এবাৰ দ্বাৰকালৈ যাওক। ঠিক আছে সুশীলা, তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকা নগৰ। সাক্ষাৎ কৰিম মোৰ পৰম মিত্ৰকে। কিন্তু মনত ৰাখিবা প্ৰিয়, দান প্ৰাৰ্থনা মই নকৰো কদাপি। অ সুশীলা, দান ভিক্ষা মই নকৰো কদাপি। নালাগে স্বামী, আপুনি খন্তেক অপেক্ষা কৰক। মই দ্বাৰকালৈ যাবৰ বাবে সকলোবিলাক প্ৰস্তুত কৰি দিম। মাত্ৰ আপুনি খন্তেক অপেক্ষা কৰক। শ্ৰী কৃষ্ণ, স্বামী, সুশীলা, সুশীলা, স্বামী, তেন্তে ওলালো মই দ্বাৰকা। এফালে আনন্দবোৰ লাগিছে মনত, আনফালে বেজাৰেও মোক ধৰিছে আৱৰি। স্বামী, কিয় এনে ভাৱ আনিছে মনলৈ? সুশীলা,
প্ৰিয় বন্ধুৰ সাক্ষাৎ লভিম মই সেই ভাৱতে আনন্দ মোৰ লাগিছে মনতে কিন্তু কিন্তু সন্তান আৰু তোমালোকৰ বিশ্বাসে অন্তৰত তুলিছে মোৰ বিষাদৰ জোৱাৰ স্বামী আপুনি আমাৰ বাবে অলপো চিন্তা নকৰিব আপোনাৰ অনুপস্থিতিত খুজি মাগি যি পাম তাৰে আমাৰ জীৱন হ'ব অতিবাহিত কিন্তু স্বামী বন্ধুৰ গৃহলৈ সুদা হাতে যাবনে কেকে চাউলকে টোপোলা কৰি দিছে আপোনাৰ পৰম মিত্ৰ কৃষ্ণক দিবগৈ লওক স্বামী জগতৰ গৰাকী এই সামান্য অন্নকে মুঠিমান্য কেনেকৈ প্ৰদান কৰিম প্ৰিয় দৰিদ্ৰ ভিক্ষুক হ'ব পাৰোঁ কিন্তু স্বামী অতিথি গৃহলৈ আপোনাক সুদা হাতে যাবলৈ নিদিওঁ কদাপি সেয়ে এই চাউল কেইমুঠি লওক আপোনাৰ পৰম মিত্ৰ কৃষ্ণক দিবগৈ অন্তৰ্যামী ভগৱান তেওঁ বুজি পাব আমাৰ দুখৰ অৱস্থা লওক লওক স্বামী শ্ৰী কৃষ্ণ তেন্তে সুশীলা যাওঁ মই তুমিও যোৱা সন্তানৰ কাষত যাওক স্বামী অভাগী সেৱা কৰিব সেনাপতি দুমন্ত কোটি দেবতা মণ্ডলীয়ে ৰক্ষণ কৰিছে অমৰাৱতীপুৰৰ প্ৰৱেশ পন্থতে বাধা দি ৰাখিবই হালবৰাজনৰ গতিকে চিন্তা নকৰিব দৈত্যৰাজ সেনাপতি আজি ৰণতে পৰাস্ত কৰি উৰুৱামে দানৱৰ বিজয় নিশানে সেনাপতি দুমন্ত উচ্চ সুরে কৰা নিনাদে পুনকিম্ৰই কপিউধকে তাই হৃদয় বীৰৰ দেৱতা ওলায় আজি তহঁতৰে গৰ্ব শূন্য কৰিবৰে বাবে আহিছো
দৈত্যৰঘোৰ হৰক ধামলৈ কোন তহঁত কিয় বাৰু আক্ৰমণ কৰিছ অমৰাৱতীপুৰ কি লাগে তহঁতক মোক লাগে স্বৰ্গৰ ৰাজসিংহাসনে লাগে মোক সহ্য বিভূতি আৰু আছে মানে যত তহঁতৰ অপচনিকৰ ৰম্ভা মেনকা ত্ৰিলোত্ৰমা পক্ষী সকলোকে বিচাৰিছে আজি আলবৰাজনে এই পুৰন্দৰ আছে যদি শক্তি বাহুতি ৰক্ষা কর নিজৰ জীবনে দুমন্ত আক্রমণ করা সেনাপতি দুমন্ত কি নামে খ্যাত এই দেবতা কার্তিক দেব সেনাপতি কার্তিক কার্তিক দানবর প্রচন্ড বিক্রম কিনু তরে তোর ৩৩ কোটি দেবতা মণ্ডলী করিছে পলায়ন এই পুরন্দর আছে যদি শক্তি বাহুতি রক্ষা কর নিজৰ জীবনে আর কিমান বাহুত বল আছে
ভজে রাম হরি রাম হরি রাম হরি রাম হরি এই পুরোহিত, তোর রাম আতর হ, আতর হ। আজি আজি হন্তে হতময় অমরাবতীপুর রাজি রাজেশ্বরে সেনাপতি দুমন্ত সেনাপতি দুমন্ত কৃষ্ণ ও কোতে গোপিনীর বস্ত্রসূর কলিয়া রাখাল কৃষ্ণ 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 মূর্খ হালব আসম্বিতে দারুকত করে পদার্পণ কতই মিত্র করিস অপমান এতিয়াও দিছো তো হিত উপদে ঘড়ি যাতই আপন স্থানে হেরো গোপিনীর বস্ত্রসূর কলিয়া রাখাল কৃষ্ণ মনত পড়ে নেই রুক্মিণীর স্বয়ংবরত করা প্রতিজ্ঞার কথা আজ তোকে এক করি নিজের প্রতিজ্ঞাময় করিম পুরাণ তোমার ইচ্ছায় হোক পুরাণ দেখা এ পদ ধরে বখুমতি কমে থর
যোৱা ভক্ত মুক্তি লাভ হৈছে তোমাৰ। গোপিনী বস্ত চোৰ লমাজি তোৰ ওপৰত মই মৃত হত্যাকাৰীৰ ভীষণ প্ৰতিশোধ কৃষ্ণ কৃষ্ণ তোকে বিচারি মই ত্রিভুবন করিস শালাক গোপিনীর বস্তুসুর গলিয়া কৃষ্ণ তয় তই হেন জগতর ঈশ্বর রং মাঝি তোর ওপরত মই মৃত হত্যাকারীর ভীষণ প্রতিকূল। বেশ বেশ তেন্তে দন্তবক্র তোমার ঈশ্বর হও পুরম। সাউবার তোর কত পরাক্রম দেখা বীর ও পদ বসুমতী কম্পে ধর ও কম্পে ধর আজি হন্তে মুক্তি দিল তোমাক। আজিৰ পৰা বৈকুণ্ঠৰ দ্বাৰক্ষী ৰূপে তোমাক মই কৰিলো স্থাপন।
গম্ভীর সাগৰৰ হৃদয়ত অৱস্থিত দ্বাৰকাৰ দৃশ্যৰাজি অতি মনোৰম। চতুৰ্দিশে সুশ্যামল তৰুৰাজি মলয়াৰী কোমল পদকে চঞ্চলা প্ৰকৃতিৰ উত্তাম নৃত্য সুন্দৰ এই বিশাল ধৰণীৰ মাজে বিধাতাৰ অপূৰ্ব সৃষ্টি এই দ্বাৰকা নগৰ। কিন্তু কিয় জানো মন মোৰ আজি হৈছে চঞ্চল। বাৰে বাৰে যুদ্ধভাৱে জন্মিছে মনতে। কোনোবাই কয় যেন মোক সুদূৰৰ পৰা সাৱধান সুদাবা। ভিক্ষাৰী হৈ বন্ধুত্বৰে পাখ পেলিবলৈ আহিছ তই। দ্বাৰকাপতিৰ কাষতে পাত্ৰ হবি তই। সুদামা হাঁহিয়াতৰ পাত্ৰ হবি তই। জগতৰ আগতে এতিয়াও সময় আছে। ঘূৰি যা তই নিজ বাসস্থানে। ঘূৰি যা তই নিজ বাসস্থানে। কি কৰো মই? এফালে পত্নীৰ অনুৰোধে, আনফালে বিবেক দংশন। নাই আহিছো যেতিয়া প্ৰভুৰ সাক্ষাতৰ পৰা নহো বিচলিত। আৰু খন্তেক আগুৱাই গৈ প্ৰভুকে সাক্ষাৎ লংগ। শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ। আপোনাক শত সহস্ৰময় ধন্যবাদ কৰিছোঁ জ্ঞাপন। প্ৰভু শালকৰ দেৱতীকে নিধন কৰি আপুনি মোক কৰিলে বন্ধীমুক্ত। প্ৰভু শালবৰ প্ৰতিজ্ঞা আছে নিৰ্বোধৰ নিৰ্বোধিত। প্ৰতিজ্ঞাৰ তাৰণাত পৰি যিজনে হিংসা বিদ্ৰোহ হৃদয়ত স্থাপন কৰি নিজ কাৰ্যত হৈ তেওঁ নিজৰ পতন নিজেই কৰে। ঠিক দন্তবক্ৰ আৰু শালবৰ দৰে। প্ৰিয়ে ক্ষমা আৰু কৰোণাই শ্ৰেষ্ঠ প্ৰতিশোধ ইহ জগত। ময়ো তাকেই কৰো কামনা। আচ্ছাদিত হওক জগত ধৰ্ম প্ৰেম
অহিংসাৰ তোলেৰে। সঁচাকৈ স্বামী, প্ৰিয়ে, অহিংসা প্ৰেম ত্যাগেৰে নুমুৱাব পাৰি হিংসাৰ পাপৰ প্ৰভাৱ। সত্য বাক্য তুমি কৰিলা স্মৰণ। প্ৰেমে ত্যাগ, ত্যাগে প্ৰেম। প্ৰিয়ে, প্ৰভু, দিব্য দৃষ্টিৰে মই জানিব পাৰিছো, প্ৰেম আৰু ত্যাগকে সাক্ষী কৰি মোৰ সখা সুদামা আহিছে আজি দ্বাৰকাৰ অভিমুখে। ঠিক ক'লে স্বামী। হয় প্ৰিয়ে, আপোনাৰ পৰপিত্ৰ সুদামা আহি উপস্থিত হৈছে দ্বাৰকা নগৰীত। হয় প্ৰিয়ে, প্ৰভু, প্ৰিয়ে, আজি অত বৰ্ষ মোৰ মনৰ ইচ্ছা আজি হ'ব পূৰণ। প্ৰভু, মই নিজে পাঠ্য ঐক্য লৈ ধূপ টিপেৰে তেওঁক মই স্বাগতম কৰিম। প্ৰভু, যাওঁ, মই পলম নকৰি আপোনাৰ বন্ধুৰ শুশ্ৰূষাৰ ভাৰ কৰোঁগৈ বহনে। প্ৰভু, মই আহিলোঁ। প্ৰভু, যোৱা প্ৰিয়ে। পৰম মিত্ৰ সুদামা আহিছে আজি কৃষ্ণৰ পাখে। আনন্দত আজি মই আত্মহাৰা হৈ পৰিছো। যাওঁ মই নকৰি পলম, সখাক আনন্দ আদৰি। সুদামা, সুদামা, সুদামা। কি ভাবিছ সুদামা? কি ভাবিছ? কোটেজন দৰিদ্ৰ ব্ৰাহ্মণ, কোটেজন ৰজা, সকলোৰে সন্মুখত তোক যদি বন্ধু বুলি পৰিচয় দিবলৈ লাজ পাই কি ভাবিছ সুদামা? ঘূৰি যা সুদামা, ঘূৰি যা তই নিজ বাসস্থানে। ঘূৰি যা সুদামা, ঘূৰি যা তই নিজ বাসস্থানে। ঘূৰি যা সুদামা, ঘূৰি যা তই নিজ বাসস্থানে। সুদামা, 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 কৃষ্ণ, সুদামা, কৃষ্ণ, সুদামা, কৃষ্ণ, ধরণ বিষ্ণু বনমালা বিভূষিত বিভূষিত বনমালা বিভূষিত বনমালা বিভূষিত। তুমি মোক সাক্ষাৎ নকৰাকৈ উভতি যাবলৈ ওলাইছিলা। তুমি যে অহাক বৰ পলম কৰিছিলা সখা। পলম তুমি কৰিলা সখা?
অত বৰ্ষৰ পাছতহে মোলৈ মনত পৰিল। মই যে তোমাক কাহানি পাহৰা নাছিলো। তেন্তে তেন্তে অহা নাছিলে কিয় সখা? মই সখা, মই সকলো বুজিব পাৰিছো। তুমি ভাবিলা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম? অনুবাদ কৰিছা তুমি। সখা, সখা, তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ শৈশৱৰ লগৰীয়া পৰম মিত্ৰক মই সিংহ দ্বাৰৰ পৰা উভতি যাবলৈ দিম? তোমাৰ মোৰ বন্ধুত্বৰ ওপৰত এয়াই বিশ্বাস আছিল। মোৰ ভুল হ'ল। মোক ক্ষমা কৰা, মোক ক্ষমা কৰা। মোক ক্ষমা খুজি তুমি লজ্জিত নকৰিবা সখা। ব'লা ব'লা সখা, যাওঁ আমি ৰাজকাৰেঙলৈ, তাতেই সকলো কৰিম আলোচনা। সখা, নহয় সখা, মই ইয়াৰ পৰাই ৰহি যাম। সখা, তোমাক সাক্ষাৎ পালো যেতিয়া মোৰ বাবে সেয়াই বহুত সখা। যে মুহূৰ্ততে তুমি মোক আলিঙ্গন কৰিলা, এই মুহূৰ্ততে যশ গৌৰৱ লক্ষ লক্ষ গুণে বাঢ়ি গ'ল। নবুজিলো সখা, নবুজিলো তোমাৰ কথাৰ অৰ্থ। মই দৰিদ্ৰ ব্ৰাহ্মণ, মনি সন্নিৱস্ত যি কৰিছো ধাৰণ। এনেহেন দৰিদ্ৰ ব্ৰাহ্মণে যদি তোমাৰ কাৰিকৰতে ভৰি দিওঁ, তোমাৰ ইষ্ট কুটুম্ব জ্ঞাতি বন্ধুগণে কি বুলি ভাবিব তোমাক? কি বুলি ভাবিব দ্বাৰকাৰ প্ৰজাগণে? তোমাৰ পত্নী হবৰ সন্মুখত মোক বন্ধু বুলি পৰিচয় দি তুমি জানো লজ্জিত নহবা সখা? তোমাৰ মানহানি হলে মই কেনেকৈ সহ্য কৰিম সখা? সেয়েহে মই যাওঁ জীয়াবিনা। তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা। তোমাৰ আগমনত আমাৰ মানহানি হ'ব কিয়? বৰঞ্চ তোমাৰ চৰণনিষ্ঠ দ্বাৰকাৰ ধূলিকণা পৰ্যন্ত তোমাৰ আগমনত আমাৰ মান বাঢ়িলহে হতগুণে। সখা, বন্ধুত্বই বাহ্যিক নিদিয়ে প্ৰশ্ৰয়। তেনে ভাৱ তুমি মানিবা মনত। কোনো কিন্তু নাই সখা, মই তোমাৰ কথাই শুনিব নিবিচাৰো। ব'লা যাওঁ আমি ৰাজকাৰেঙলৈ, তাতেই সকলো কৰিম আলোচনা। ব'লা সখা, আহা ব'লা সখা, ব'লা সখা, ব'লা ব'লা সখা। আহা আহা সখা, আহা আহা।
স্মরণ বিষ্ণুর সখা নালাগে হকা নালাগে হকা নালাগে হকা পথৰ কন্তকে ক্ষত বিক্ষত কৰিলে তোমাৰ দোকানী চৰণ বৰ কষ্ট পাইছা তুমি তোমাৰ স্পৰ্শ মাত্ৰে সকলো দুখ দূৰ হ'ল মোৰ মাধৱ জগতৰ গৰাকী হৈও যি সন্মান যাচিলা তোমার এই দরিদ্র ব্রাহ্মণ বন্ধুকে তার ভাবে অতিকে গৌরৱান্বিত মই সখা বাৰু বাৰু সখা এটা কথা কোৱাচোন গৃহৰ পৰা হতে নিশ্চয় মোলৈ কিবা সুস্বাদু দ্ৰব্য আনিছা নাই সখা মই একোৱেই অনা নাই সখা মই একোৱেই অনা নাই সখা লজ্জা উপেক্ষী কি দ্ৰব্য আনিছা মোক দিয়া ভঞ্জু মই এটি ক্ষণে একোৱেই অনা নাই সখা একোৱেই অনা নাই সখা নাজানা যদিহে মোৰ স্বভাৱৰ কথা তেন্তে কওঁ শুনা অল্প দ্ৰব্য যদি কৰে অৰ্পণ সেই দ্ৰব্য মোৰ বাবে অসংখ্যা কিন্তু অভক্ত তাত নাই মোৰ অনুপক্ষেপ গতিকে সখা যি দ্ৰব্য আনিছা মোক দিয়া লজ্জাকুপেক্ষী কৰা অৰ্পণ ভঞ্জুময় পেট ভৰাই তুষ্ট হওক সমস্ত চৰাচৰ নাই সখা মই একোৱেই অনা নাই সখা সখা মই একোৱেই অনা নাই সখা তুমি মোৰ পৰম বান্ধৱ
তোমাৰ স্থান মোৰ হৃদয়ৰ মাজতে। আহা সখা, মোৰ হৃদয়ৰ মাজলৈ আহা। আহা সখা, আহা সখা, আহা। নুখুলিবা নাই তাত তোমাৰ যোগ্য বস্তু নুখুলিবা দৃষ্টি বস্ত্র গাঁথি মেলি দেখিলাম তো বনমালী ও নির্মল তুলসীরা ঘুরি হরি হরি এই কাৰণে দিবলৈ তুমি মোক অস্বীকাৰ কৰিছিলা। সামান্য চাউল কেইমুঠি মাত্ৰ কেনেকৈ তোমাক দিম তাকেই ভাবি সংকোচ মোৰ লাগিছিল মনত। তুমি সামান্য বুলি ভবাই চাউল মুঠি আমাক যে কিমান আনন্দ দিছিল সেয়া তুমি কল্পনা কৰিব নোৱাৰা। তুমি প্ৰেম ভাৱেৰে অনাই চাউল মুঠি আমাৰ বাবে মহামূল্য ৰত্ন সদৃশ। সখা, এই চাউল মুঠি আমাৰ বাবে মহামূল্য ৰত্ন সদৃশ। এয়া আপুনি কি কৰিছে প্ৰভু? এমুঠি চাউল গ্ৰহণ কৰোঁতে বিপদ সুস্থ সকলো শেষ। এই মুঠিও যদি আপুনি গ্ৰহণ কৰে তেন্তে ময়ো যাব লাগিব বিপ্ৰ সেৱিকৰ বাবে। প্ৰভু, গতিকে এই মুঠি চাউল ৰাখিক আপোনাক ৰাখক শুশ্ৰূষাৰ বাবে। আৰু প্ৰভু, আপোনাৰ বন্ধুৱে অনা উপহাৰ আপুনি অকলেই গ্ৰহণ কৰিবনে? দিয়ক প্ৰভু, এয়া আমি সকলো ভক্তে মিলি কৰিম গ্ৰহণ। যোৱা প্ৰিয়ে। হে মাধৱ, সখা, জগতৰ এগৰাকী হৈ তোমাৰ এই দৰিদ্ৰ ব্ৰাহ্মণ বন্ধুক যি সন্মান যাচিলা তাৰ বাবে অতিকে গৌৰৱান্বিত মই। হে মাধৱ, কৰা কৃপা থাকে যেন হত হত সুখ ভোগ তোমাৰ দুটি ৰাতুল প্ৰদান। তুমি মোৰ পৰম ভক্ত। তোমাৰ স্থান মোৰ চৰণত নহয় কদাপি। তোমাৰ স্থান মোৰ হৃদয়ৰ মাজত। হৃদয়ৰ মাজত। সখা, বলা সখা, আমি এতিয়া অন্তেকপুৰলৈ যাওঁ। তাতেই আমি
পুৰণি কথা কৰিম ৰোমন্থন বলা সখা